গাইছ আজি আমাৰ ঘৰৰ ৰাস্তাটো মানে যিটো সেই নালা খানবা কাৰণে ৰাস্তাটো ভাঙি দিছিল আমাৰ পৰা তো আজি 8 মাহ 9 মাহৰ পিছত ফাইনেলি ৰাস্তাটো বনাইছে মানে কমপ্লিট হৈ আমাৰ এইখিনিলৈকে হৈ গ'ল সিফালে কৰি আছে আৰু এইফালে কৰি আছে কামিলাবিলাকে চ' ভাল লাগিছে ইমান দিনৰ মূৰত কমপ্লিট হৈছে সেইকাৰণে আপোনালোকক ভাবিলোঁ দেখাই দিওঁ বুলি একবাৰ আমাৰতো আৰু ঘৰ বনাব পাৰাই নাই ৰাস্তাটোকে বনোৱা চাই আছোঁ সেইকাৰণে কাৰণ আজি ক'তো যোৱা হোৱা নাইতো সেইকাৰণে ভাবিলোঁ অলপ ইয়াকে দেখাই দিওঁ বুলি কালিও ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু এইবিলাকো লাম্ফা হৈ আছে পইচা পাতি নাই ক'তো যাবই পৰা নাই বাইকত তেল ভৰাব পইচা নাই দাড়ি চলি কি কাটি কৰে সেইকাৰণে কাটাই নাই চ' চাওঁ ভাটিবিলাকলৈকে ক'ৰবাত যাওঁ নেকি আজি গতিকে আপোনালোকক দেখাম যদি যাওঁ বাকী এইকেইদিন কাম অহা নাই কাম আহিলে পইচাও আহিব কি কৰিম আৰু উপায় নাই একটো গৰম ইমান দিছি যেতিয়া বৰষুণ দিব ঢালি বাকি দিব আৰু যেতিয়া ৰ'দ দিব ফাটাফাটি ৰ'দ দিব কিন্তু এনতে পাৰে দে এই ৰ'দখনতো কাম কৰিব পাৰে দে মই অকণমান আৱাজটো লাহে দি আছোঁ মানে কাৰণ ঘৰত আছোঁতো সেইকাৰণে কাৰণ মোৰ ভইচ অভাৰ কৰিব একদম ইচ্ছা নাযায় ভইচ অভাৰ কৰিলে সেই ফিলিংছটো নাহে যিটো মানে ভিডিঅ' বনাই থকাৰ সময়ত আহে এনতে বেয়া গৰমত কাম কৰিব পাৰে আমি নৰোঁ মই কাম নকৰাকৈ বহি আছিলোঁ চাই তাতে মোৰ হাৱা বাহিৰ হৈ আছে এন্তে কেনেকৈ যে ক'ত থাকে সেহেঁতেহে জানে তাতে মোৰ চকুৰ প্ৰব্লেম আৰু নৰোঁ মই অকণমান ৰ'দ লাগিলে চকুকেইটা গৰম উঠি আহে কি কৰিম উপায় নাই সেইকাৰণে এনেই অলপ বনাওঁ বুলি ভাবিলোঁ ভিডিঅ'টো ক'ত ভালটো নালাগিব এই ভিডিঅ'টো তথাপিও লাইক কৰি দিব আৰু যদি পাৰে